হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আণ্ডাৰত যি নেকি আমাৰ যিবিলাক নেকি ধান খেতি দিয়া হয় তাৰ মাজতে তেখেতৰ অলপ খেতি আছিলে। আৰু সেই খেতিখিনিত বৰ্তমান কিছুমান অসুখে তেখেতৰ দেখা দিছে। আৰু অসুখটো এনেকুৱা হৈছে, তেখেতৰ তাৰমানে এটা বেক্টেৰিয়াজনিত ৰোগো লাগিছে আৰু প্লাছ তাৰমানে তেখেতৰ যিটো নেকি মজা খোৱা পোক ষ্টেমবেৰা সেইটো লাগিছে। আৰু প্লাছ তাৰমানে তেখেতৰ অলপমান তাৰমানে আমাৰ আইৰণ ডেফিচিয়েঞ্চি টাইপো হৈছে। আৰু গোটেইখিনি সবিশেষ মই আপোনালোকক দেখাই আছোঁ, চাই থাকক। আৰু বহুত সুন্দৰভাৱে তেখেতে খেতিটো কৰিছিলে, আপোনালোকে দেখিবলৈ পাইছে নহয়, মই আগতে দেখাইছিলোঁ এই প্লটটো। চাওক কি সুন্দৰ হৈছে, এইফালে চাওকচোন বাৰু কি সুন্দৰ। তাৰমানে মই দেখাম আপোনালোকক একেবাৰে ওচৰৰ পৰা, তেওঁ চাওকচোন বাৰু কি সুন্দৰ হৈছিলে ধানখিনি। আৰু সুন্দৰ ধানখিনি তাৰ লগতে যিখিনি নেকি তেখেতে প্ৰথমতে ৰুইছিলে সেই ধানখিনি ইমান তাৰমানে এটেক কৰিব পৰা নাই পোকে। আৰু যিখিনি নেকি দেৰিকৈ ৰুইছে তেখেতে সেইখিনি বেছি এটেক হৈছে। মই দেখাই আছোঁ, চাই থাকক আপোনালোকে। আৰু বহুত ডাঙৰ এটা প্লট হয় তেখেতৰ ইয়াত। আৰু তাৰমানে বহুত ছিষ্টেমেটিকেলি খেতিটো কৰে তেখেতে। আপোনালোকক দেখাইছোঁ, মই চাই থাকক। আৰু চাই থাকিব কেনেকৈনো কি কৰিব লাগে, তাৰ কিয়নেছটোনো কেনেকৈ হয় বা কি দিব লাগে, আমি গোটেইখিনি মই দেখাই আছোঁ। আৰু সচৰাচৰ খেতি পথাৰত তাৰমানে এই বেমাৰটো দেখা যায়। আৰু এই বেমাৰটো দেখিলে ইমান ভয় খাবলগীয়া একো নাই। যিহেতু ময়ো প্ৰথমতে ভয় কৰিছিলোঁ, মোৰ খেতি পথাৰত নিজৰ খেতি পথাৰতে এই বেমাৰটো হৈছিলে। আৰু তেতিয়া মই তাক নিৰাময় কৰিবলৈ মই সক্ষম হৈছিলোঁ। আৰু কেনেদৰে সক্ষম হৈছিলোঁ মই সেই তাৰে দুআষাৰ মই দাদাক তাৰমানে দেখাই দিম ভালদৰে। আৰু মই এতিয়া কেমেৰাটো বেক কৰি আপোনালোকক দেখাম কেনেদৰে তাৰমানে তেওঁক এটেক কৰিছে, গোটেই পথাৰখন দেখাই দিছোঁ, চাই থাকক। এইবিলাক চাওক, এইখিনি দেৰিকৈ ৰুইছে। একচুৱেলি দেৰিকৈ ৰোৱাৰ কাৰণে তেখেতৰ অলপ বেছি এটেক কৰিব সুবিধা পায়। আৰু যিবিলাক নেকি কুমলীয়া হৈ থাকে, যিবিলাক নেকি অলপমান বেছি কুমলীয়া হয়, সেইবিলাকত তাৰমানে এই বেমাৰটো আৰু এই পোকটোৱে তাৰমানে অতি সহজতে আক্ৰমণ কৰে। আৰু চাওক ইয়াত তাৰমানে এটা বেক্টেৰিয়াজনিত এটা বেমাৰ লাগিছে। আৰু তাৰ লগতে এটা মজা খোৱা পোক বুলি কয় সেইটোও সোমাইছে। চাওকচোন বাৰু, মজা খোৱা পোকো আছে, প্লাছ তাৰমানে বেক্টেৰিয়াজনিত ৰোগো লাগি আছে ইয়াত। এতিয়া তাৰ কাৰণে প্ৰতিকাৰ মই তেখেতক দিম। আৰু গোটেইখিনি মই ভিডিঅ' আকাৰে আপোনালোকক দেখাই দিম। চাওক এইখিনি। আৰু তেখেতৰ ইয়াত যে দেখিছে আপোনালোকে বেলেগ বেলেগ ভেৰাইটিছ আছে। আৰু এটা কথা কৈ দিওঁ, কিছুমান ভেৰাইটিছ এনেকুৱা আছে যি নেকি এই ৰোগবিলাকক তাৰমানে তেওঁলোকে তাৰমানে আঁতৰাই ৰাখিব পাৰে। তেনেকুৱা কিছুমান ভাল ভেৰাইটিবিলাক আছে। আৰু সদায় আপোনালোকে সেই ভাল ভেৰাইটিবিলাকে সদায় চিলেক্ট কৰিব। এতিয়া ইয়াতে চাওকচোন বাৰু, এইখিনিত নাই। আৰু এইখিনিত নোহোৱা এটা কাৰণো হৈছে আগতীয়াকৈ ৰুলে বা কিছুমান তাৰমানে জাত আছে, এনেকুৱা জাত, সেই জাতবিলাকত নহয় একচুৱেলি। দেখাই আছোঁ চাওকচোন। মই গোটেইখিনি কৈ দিম আপোনালোকক কি বেয়াকৈ এটেক কৰিলে। চাওকচোন বাৰু, বহুত বেয়াকৈ এটেক কৰিছে তাৰমানে। আৰু আমাৰ তাৰমানে দেখিলে বেয়া লগা হৈছে। আৰু ময়ো তাৰমানে এইখিনি চাবলৈ আহিছিলোঁ। আৰু তেখেতে মোক অলপ আগত ফোন কৰিছিলে বিহুৰ সেইকেইদিনত, কিন্তু সেইকেইদিনত অলপকৈ খাই আছিলে কিজানি, কিন্তু মই আহিব নোৱাৰিলোঁ বিহু বুলি। আৰু আহি পেলাই আকৌ অন্য কামত যাবলগীয়া হ'ল। সেইটো কাৰণে আজি ফিল্ড ভিজিটো হৈছে, প্লাছ এটা ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে। চাওক কিদৰে নিৰাময় কৰিব পাৰি সেইখিনি কৈ দিম, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু এনেকুৱা হ'লে আৰু কিবা যদি অসুবিধা পায় আপোনালোকে ভিডিঅ' কৰিব বা ভিডিঅ' কল কৰিব, মই দেখাই দিম আপোনালোকক কেনেকৈ কি কৰিব লাগে। গোটেইখিনি সবিশেষ চাই থাকক। আমাৰ লগত দাদা আছে। আৰু তেখেতক খেতি পথাৰতনো কিমান দিনৰ পৰা এই ৰোগটোৱে তাৰমানে অসুবিধা দিছে বা এই প্ৰব্লেমটো অসুবিধা দিছে, তেখেতে আমাক ক'ব দুআষাৰ। কিমান দিনৰ পৰা হৈছে আপোনাৰ? মোৰ প্ৰব্লেমটো আপোনাৰ আজিলৈকে 2 সপ্তাহমান হৈছে। 2 সপ্তাহমান হৈ গ'ল ন? হয়। আৰু কি প্ৰব্লেমে দেখা দিছে আপোনাৰ? ইয়াত প্ৰব্লেম মানে আপোনাৰ পাতত অলপ প্ৰব্লেম দিছে। তাৰপিছত আপুনি এইটো চাওক, পাতত বগা হৈছে। আৰু বগা হৈছে এইটো আপুনি চাওক, এনেকৈ ৰঙা হৈ যায়। দেখিলে পাত দেখাই দিওঁ, এনেকুৱাকৈ ৰঙা হৈ যায়। তাৰপিছত গুৰিটো এনেকুৱা হৈ যায়, এনেকৈ উখল খাই যায়। চাওক এনেকুৱা হৈ যায়। আৰু কি হৈছে দেখাই দিয়ক, পাত আহিলে দেখাই দিয়ক আপুনি। আৰু এইটো চাওক আপোনালোকে, ইয়াত এই বগা ধৰণৰ পখিলা এটা লাগিছিলে। এই পখিলাটো লগাৰ পাছত পাতটো এনেকুৱা হৈ গ'ল। এনেকুৱা হয় হয় হয়, হ'ব দিয়ক। আৰু এই বেমাৰটো গম পালে নহয় আপোনালোকে, এটা লাগিছে ষ্টেমবেৰা কয়, যিটো নেকি মজা খোৱা পোক বুলি কয়। আৰু সি গুৰিত খাই দিয়ে। গুৰিত খাই দিলে কি হয়, আমাৰ যিডাল নেকি কঠীয়াডাল তাৰমানে আমাৰ উঘাল খাই গুচি আহে। প্ৰথমতে ৰঙা পৰিব, লাহে 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 লাহে, তাৰপিছত তাৰমানে একেবাৰে তাৰমানে তাৰ শোষণ কৰি শেষ কৰি দিয়ে সিহঁতে। আৰু তেতিয়া উঘালি দিলে উঘল খাই যায়। আৰু এই যিটো নেকি পাত চেলেকা পোকো এটা লাগিছিলে ইয়াত তাৰমানে 3-4টামান লাগি আছে। আৰু সেইটো কাৰণে ইয়াৰ পাতৰ অলপমান
অৱশ্যে ওপৰ যিখিনি সেউজীয়া তৰফটো খাই দিছে আৰু প্লাছ আৰু এটা লাগিছে কিছুমান তাৰমানে বেক্টেৰিয়াজনিত আমাৰ যি নেকি আমাৰ বেক্টেৰিয়া পৰা যিবিলাক অসুখ হয় সেইবিলাক লাগিছে আপোনাৰ পাতটো সেইটো কাৰণে অলপ বগা নিচিনা হৈ গৈছে আৰু এইবিলাক নহ'বৰ কাৰণে আমি কি কৰিব লাগে সেইখিনি মই প্ৰথমতে কৈ দিছোঁ প্ৰথমতে আমি যিখিনি নেকি চিড দিওঁ যিখিনি নেকি গুটি দিওঁ ধানৰ সেইখিনি ভালদৰে শোধন কৰি ল'ব লাগে আৰু শোধন কৰি কঠীয়াতলিত আমি তাৰমানে কঠীয়া পাৰিব লাগে তাৰপিছত বীজখিনি শোধন কৰাৰ পিছত আকৌ কঠীয়াটো উঠাই পেলাই কি কৰিব লাগে কঠীয়া শিপাখিনিও আমি শোধন কৰি ল'ব লাগে তেতিয়া তাৰমানে বেছি ভাল হয় আমাৰ কাৰণে আৰু এই বেমাৰটো এতিয়াতো আপোনাক কিউনেছটোহে লাগে সেনেকৈ ঠিক কৰিব লাগে আৰু ইয়াৰ কাৰণে আমাৰ কেমিকেল এটা আছে কেইবাটাও কেমিকেল আছে একচুৱেলি এটা যিটো নেকি কাৰ্টাপ হাইড্ৰক্লৰাইড বুলি কয় আৰু সেইটো আপুনি ইউজ কৰিব পাৰে 2 গ্ৰাম তাৰমানে পাৰ লিটাৰ ৱাটাৰত সেইভাগে দি পেলাই আপুনি ইউজ কৰিব পাৰে আৰু সেইদৰে আপুনি এবাৰ স্প্ৰে কৰাৰ পিছত আফটাৰ 6 দিনৰ পিছত আকৌ এবাৰ স্প্ৰে কৰিব তেতিয়া আপোনাৰ যিটো নেকি মজা খোৱা পোক সেইটো আপোনাৰ তাৰমানে তাৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আৰু সেইটো তাৰ লগতে আৰু এটা দৰৱ আছে যিটো নেকি থাইমিথক্সেম বুলি কয় আৰু সেই দৰৱটো আপুনি ইউজ কৰিব পাৰে মই আপোনাক গোটেইখিনি লিখি দি দিম আৰু সেই দৰৱটো ইউজ কৰিলে আপুনি সুফল পাব সেইটো হৈছে 10 গ্ৰাম পাৰ তাৰমানে আপোনাৰ এক টেংকি তাৰমানে ৱাটাৰত 10 গ্ৰামকৈ দিব লাগে আৰু যদি অত্যাধিক হৈছে তেতিয়াহ'লে বেছিকৈ দিব লাগিব আৰু সেইটো দিব পাৰি আৰু প্লাছ আপোনাৰ যিটো নেকি ভেঁকুৰজনিত ৰোগ হৈছে আপোনাৰ ৰোগ হৈছে আৰু সেই ভেঁকুৰজনিত ৰোগটোৰ কাৰণে আমাৰ যিটো নেকি প্লান্টমাইচিন বুলি কয় এটা কেমিকেল আছে ষ্ট্ৰেপ্টমাইচিন ছালফেট আৰু সেই কেমিকেলটো আপুনি ইউজ কৰিব লাগিব আৰু সেইটো কেনেকৈ ইউজ কৰিব লাগে মই গোটেইখিনি আপোনাক এতিয়া মই দেখাই থৈ যাম আপোনাক কেনেকৈ ইউজ কৰিব লাগে আৰু এটা হৈছে এই বেমাৰটো হ'লে প্ৰথম কি কৰিব লাগিব আপুনি প্ৰথমতে আপুনি এইটো কৰিব লাগিব ইয়াৰ যিখিনি পানীখিনি সোমাই আছে যে সেই পানীখিনি আপুনি উলিয়াই পঠাই দিব লাগিব তাৰমানে ড্ৰেইনত কৰিব লাগিব বহুত দিনৰ পানী সোমাই আছে উলিয়াব লাগিব তাৰপিছত আপুনি দৰৱটো ইউজ কৰিব লাগিব আৰু সেই যিটো নেকি বেক্টেৰিয়াজনিত ৰোগ বা আপোনাৰ অলপমান বগা পৰিছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি MOP লৈ ল'ব এবিঘা মাটিত 3 কেজি বা 3.5 কেজি তাতকৈ বেছি নল'ব MOPখিনি আপুনি পানীটো শুকুৱাই পেলাই ছটিয়াৰ পিছত কি হ'ব গোটেই মাটিখিনিতে আপুনি খোজকাঢ়ি দিব দেই সেইটো কৰিব কিন্তু ইউৰিয়া মাৰি নিদিব আকৌ MOPহে মাৰিব তাৰপিছত MOPটো মৰাৰ পিছত সেইকেইটা দৰৱকেইটা ইউজ কৰিব তেতিয়া আপুনি সুফল পাব আচ্ছা আগতে মই এতিয়া ইউৰিয়া মাৰা হ'ল নহয় কিবা এটা প্ৰব্লেম হ'ব নেকি এতিয়া একো নহয় মাৰি দিলে কিন্তু বেমাৰটো হৈ থাকিলে তাৰমানে আমি ইউৰিয়া মাৰিব নালাগে যিকোনো বেমাৰ হৈ থাকিলে এইটো গম নোপোৱাৰ কাৰণে আপুনি কৰিলে এতিয়া দুবাৰমান মাৰা হ'ল তাৰমানে অসুখ যেনে লাগি থাকিব তেতিয়া ইউৰিয়া কেতিয়াও দিব নালাগে আমি সেইটো মেইন প্ৰব্লেম আৰু আপোনালোকে চাই থাকিব শেষলৈ মই দেখাই আছোঁ তেওঁলোকৰ প্লটটো কেনেকুৱা কি হৈছে আৰু এটা পদ্ধতি আছে আৰু এইটো একেবাৰে তাৰমানে আপোনাৰ ভাল পদ্ধতি হয় আমি খেতি পথাৰ ৰোৱাৰ পিছত তাৰমানে যেতিয়া নেকি আমাৰ গেউলি হ'ব তেনেকুৱা টাইমত আমি এটা ফেৰামন ট্ৰেপ বুলি কয় সেইটো ইউজ কৰিব পাৰোঁ সেইটো ডে টাইমত কৰে আৰু এটা ৰাতি যিটো নেকি ছ'লাৰ আমাৰ তাৰমানে ছিষ্টেম থাকে আৰু ৰাতিও এটা ট্ৰেপ এটা ইউজ কৰিব পাৰি সেইটো ফেৰামন ট্ৰেপেই হয় কিন্তু তাৰমানে নাইটত তাৰমানে ইউজ কৰে তাত লাইট জ্বলি থাকে আৰু লাইট জ্বলি থাকিলে কি হয় ইয়াৰ যিবিলাক নেকি পোকবিলাক আৰু ইয়াৰ যিবিলাক নেকি পখিলা এইবিলাক গোটেইবিলাক তাত সোমাই যায় তাৰমানে আৰু সেইটো কৰিলে আপোনালোকে পৰিত্ৰাণ পাব আৰু বহুত ভাল ফল পাব আৰু দেখাই দিছোঁ মই চব কিমান সুন্দৰ হৈছিলে খেতিখিনি এতিয়া সুন্দৰ হৈ আছে অসুবিধা একো নহয় ইন ফিউচাৰ মই আকৌ দেখাম আপোনালোকক আৰু এটা পদ্ধতি আছে আৰু এইটো একেবাৰে তাৰমানে আপোনাৰ ভাল পদ্ধতি হয় আমি খেতি পথাৰ ৰোৱাৰ পিছত তাৰমানে যেতিয়া নেকি আমাৰ গেউলি হ'ব তেনেকুৱা টাইমত আমি এটা ফেৰামন ট্ৰেপ বুলি কয় সেইটো ইউজ কৰিব পাৰোঁ সেইটো ডে টাইমত কৰে আৰু এটা ৰাতি যিটো নেকি ছ'লাৰ আমাৰ তাৰমানে ছিষ্টেম থাকে আৰু ৰাতিও এটা ট্ৰেপ এটা ইউজ কৰিব পাৰি সেইটো ফেৰামন ট্ৰেপেই হয় কিন্তু তাৰমানে নাইটত তাৰমানে ইউজ কৰে তাত লাইট জ্বলি থাকে আৰু লাইট জ্বলি থাকিলে কি হয় ইয়াৰ যিবিলাক নেকি পোকবিলাক আৰু ইয়াৰ যিবিলাক নেকি পখিলা এইবিলাক গোটেইবিলাক তাত সোমাই যায় তাৰমানে আৰু সেইটো কৰিলে আপোনালোকে পৰিত্ৰাণ পাব আৰু বহুত ভাল ফল পাব আৰু দেখাই দিছোঁ মই চব কিমান সুন্দৰ হৈছিলে খেতিখিনি এতিয়া সুন্দৰ হৈ আছে অসুবিধা একো নহয় ইন ফিউচাৰ মই আকৌ দেখাম আপোনালোকক